এইখনে হল আমি পঢ়া ৰজাবাৰী এলপি স্কুল, যাক ৰজাবাৰী প্ৰাথমিক বিদ্যালয় কয়। আৰু ৱেলকাম জনাইছো ৰজাবাৰীলৈ। আৰু আপোনালোকক দেখাইছো ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই সমাধি। পৰমানন্দ গোহাঁই আপোনালোকে সকলোৱে জানে, ইউটিউবত ভিডিঅ' চাই থাকে, তথাপিতো মই আপোনালোকক মোৰ পৰিচয় দি দিছো। মোৰ নাম পৰমানন্দ গোহাঁই। আৰু আপোনালোকে দেখিছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ তিনিকুণীয়াত পুখুৰীত আছে যে সৰ্বানন্দ সিংহ মূৰ্তিটো, তাৰে মই 9 নম্বৰ পুৰুষ হয় শ্ৰী পৰমানন্দ গোহাঁই। আৰু তাৰ এতিয়া বৰ্তমান মই আছো ৰজাবাৰী সৰ্বানন্দ সিংহৰ নাতিয়েক য'ত ৰাজধানী পাতিছিলে মটকৰ তৃতীয় ৰজা ভগীৰথ গোহাঁই মৈদামত উপস্থিত আছো। আৰু মোৰ যে পুৰুষ হয়, মই সৰ্বানন্দ সিংহৰ 9 নম্বৰ পুৰুষ, তাৰ হয় মোৰ এইটো পৰিচয় হয়। এইটো দেখিছে পুংখানুপুংখভাৱে আইডেন্টি কাৰ্ড হয়। আৰু দেখিছে ইয়াত দেখিছে আপোনালোকে, এইটো দেখিছে মাতিবৰ দ্বিতীয় পুত্ৰ ভগীৰথ পুংখানুপুংখভাৱে শ্ৰী পৰমানন্দ এইটো হল মোৰ পৰিচয়। দেখিছে আপোনালোকে, এইখন হল মটকৰ পৰিচয়। আৰু মটকৰ 9 নম্বৰ পুৰুষ ভগীৰথ মৈদামত পাইছো। মটকৰ 3 নম্বৰ ৰজা, আমাৰ ককা 3 নম্বৰ মৈদাম আৰু মটকৰ 3 নম্বৰ ৰজা, আৰু আমাৰ ৰজাবাৰী গাঁৱতে স্থাপন কৰিছিলে। আৰু মৈদাম সমাধিস্থল দেখাও, আৰু আপোনালোকে চাওক এইফালে, এইটোৱে হল মটকৰ 3 নম্বৰ ৰজা ভগীৰথ মৈদাম। আৰু বৰ্তমান বনি আছে। আৰু অতি এইফালে হল, এইটো চবৰ লগত আইডেন্টি কাৰ্ডটো নাথাকে, কিছু কিছু মানুহৰ লগতে থাকে। আৰু এইফালে দেখিছে ৰাণীৰ মৈদাম আৰু পৰিয়াল আৰু ভায়েক আছিলে ৰজাৰ। আৰু এই হল ৰজাবাৰী, যাক কয় ৰজাবাৰী ৰজাৰ বাৰী। নমস্কাৰ। আৰু এইফালে চাই লওক, আৰু ভিডিঅ'টো এনজয়িং কৰক। আৰু ৰজাৰ মৈদাম স্মৃতি, আৰু আমি সকলোৱে প্ৰণাম কৰো আহক।